মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত সমগ্ৰ অসমজুৰি ৫০০খন খেলপথাৰ উন্নয়নৰ কাম ইতিমধ্যে চলি আছে। তাৰে অংশস্বৰূপে আজি এই বিদ্যালয় উপৰহালি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ উন্নয়নৰ বাবে অসম চৰকাৰে এই আঁচনিটো ২০ লাখ টকা মঞ্জুৰ কৰিছে। তাৰে আজি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। আমি আশা ৰাখিছোঁ যে এখন উন্নত মানদণ্ডৰ খেলপথাৰৰ জৰিয়তে এই অঞ্চলৰ যিসমূহ ক্ৰীড়াৰ প্ৰতিভা, সেই ক্ৰীড়া প্ৰতিভাসমূহে ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ত ভুমুকি মাৰিবলৈ সক্ষম হ'ব। আমি ইতিমধ্যে এই কথাটো আমি লক্ষ্য কৰিছোঁ, বিদ্যালয় কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰিছোঁ আৰু মাননীয় বিধায়ক মহোদয়ৰ সৈতে আলোচনা কৰি এই বিষয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিম। কাৰণ এখন ঐতিহ্যমণ্ডিত বিদ্যালয় আৰু ইয়াৰ যি আন্তঃগাঁথনিৰ যি এক জৰাজীৰ্ণ অৱস্থা, নিশ্চিত ৰূপত ইয়াৰ যি ইতিহাস বিজড়িত এই শিক্ষানুষ্ঠান, ইয়াৰ পূৰ্বৰ ঐতিহ্য ঘূৰাই আনিব লাগিব। উন্নত আন্তঃগাঁথনিৰ প্ৰয়োজন আছে। এই দৃষ্টিৰে নিশ্চিত ৰূপত এই চৰকাৰে কাম কৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় খেলক খুব গুৰুত্ব প্ৰদান কৰি আহিছে। তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে খেল বিভাগৰ থাকোঁতে খেলক যি পৰ্যায়লৈ লৈ গ'ল, এই গোটেই সমগ্ৰ বিষয়টো ভাৰতবৰ্ষ বা বিশ্বই দেখা পাইছে। তেওঁ অসমৰ মুখ্যমন্ত্ৰী হ'লেও তেওঁ ক্ৰীড়া বিভাগটো নিজৰ লগতে ৰাখে আৰু ইতিমধ্যে অসমত বিভিন্ন ইণ্টাৰনেশ্যনেল গেম চিংগাকে আদি কৰি নেশ্যনেল গেমকে আদি কৰি অনুষ্ঠিত হৈ যায়। আৰু ঠিক তেনেধৰণে তেওঁ সদায় চিন্তা চৰ্চা কৰে যে আৰু কি কৰিব পাৰি। সেই তেনেধৰণে অসমৰ ৫০০খন খেলপথাৰৰ এক আঁচনি প্ৰস্তুত কৰি উলিয়াই ২০ লক্ষ টকাকৈ সৰ্বাধিক আৰু তাৰ পৰা ইনফ্ৰাষ্ট্ৰাকচাৰ, প্ৰাইমাৰী যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ তাৰ তৈয়াৰী, বিশেষকৈ খেলপথাৰসমূহত যিটো টয়লেটৰ ব্যৱস্থা, সেই ব্যৱস্থা ভাল ব্যৱস্থা নাই। গতিকে এই আঁচনিৰ জৰিয়তে তাত বাউণ্ডেৰী লগতে টয়লেটৰ ল'ৰা আৰু পুৰুষ আৰু মহিলা দুয়োৰে কাৰণে ব্যৱস্থা